লামডিং কবৰস্থান ঈদগাহ উলহ মালহেৰে ঈদ উল আজহাৰ নামাজ আদায় কৰা হয় আৰু ধুনীয়াকৈ উদযাপন কৰা হয়। সমগ্ৰ ৰাজ্যৰ লগতে লামডিঙৰ ইছলাম ধৰ্মী লোকসকলে উদযাপিত কৰে ঈদ উল আজহাৰ নামাজ। লামডিং কবৰস্থান ঈদগাহ আনুমানিক 500 জনতকৈ অধিক ইছলাম ধৰ্মী লোকসকলৰে নামাজ আদায় কৰে। লামডিং ঐতিহাসিক কবৰস্থান ঈদগাহ ময়দান সম্পূৰ্ণভাৱে প্ৰস্তুত কৰি তুলিছে ঈদগাহ কমিটিয়ে। আজি 7 জুন তাৰিখে অনুষ্ঠিত হয় ঈদ উল আজহাৰ সমূহীয়া নামাজ। ঈদগাহ ময়দানখনত ৰাতিপুৱা 8 বজাত আৰম্ভ হয় পবিত্ৰ ঈদৰ নামাজ। লামডিঙৰ বিভিন্ন অঞ্চলৰ পৰা অহা আনুমানিক 500কৈ অধিক লোক একত্ৰিত হৈ ঈদগাহ ময়দানত আদায় কৰে পবিত্ৰ ঈদ উল আজহাৰ নামাজ। ঈদ উল আজহাৰ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। বিশ্বৰ সকলো ধৰ্মৰ মানুহৰ বাবে কৰা হয় সমূহীয়া দোৱা প্ৰাৰ্থনা। সকলোৱে মিলি বিশ্ব শান্তিৰ কামনা কৰে। লামডিঙত সমান্তৰালভাৱে বিশ্ব শান্তি, ঐক্য আৰু ভাতৃত্ববোধৰ বাৰ্তা কঢ়িয়াই আজি উলহ মালহেৰে উদযাপন কৰা হয় ঈদ উল আজহাৰ নামাজ। লামডিঙত প্ৰায় কেইবা শতাধিক ইছলাম ধৰ্মাৱলম্বী লোকৰ সমাৱেশেৰে মছজিদত অনুষ্ঠিত হয় ঈদৰ সমূহীয়া নামাজ। নামাজৰ অন্তত পৰস্পৰে পৰস্পৰক আলিংগন কৰি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰেম ভাতৃত্ববোধৰ লগতে শান্তি আৰু ঐক্যতাৰ হকে উলহ মালহেৰে ঈদৰ সমূহীয়া নামাজ সম্পন্ন কৰা হয়। ঈদ উল আজহাৰ নামাজত অংশগ্ৰহণেৰে সৃষ্টি কৰে উৎসৱ মুখৰ পৰিৱেশৰ। अस्सलामु अलैकुम व रहमतुल्लाहि व बरकातुहू। ईद मुबारक, तक़ब्बलल्लाहु मिन्ना व मिनकुम। हम लामडिंग की तरफ से, लामडिंग वासी की तरफ से पूरा हिंदुस्तान के, पूरा मुल्क भर के, बल्कि पूरा दुनिया के मुसलमानों की, पूरे इंसानियत को ईद उल अज़हा की मुबारकबाद पेश करता हूँ। खुश आमदीद, सब खुश रहे, आबाद रहे और अपने मुल्क के लिए दुआ करे कि अल्लाह हमारे मुल्क के अंदर अमन व अमान कायम अता फरमाए, अल्लाह हमारे मुल्क के अंदर अमन व सलामती अता फरमाए और अल्लाह हमारे मुल्क के सरहदों की हिफाजत फरमाए। वही कहूँगा। बहुत खुशी है इंशाअल्लाह। अल्हम्दुलिल्लाह आज ईद उल अज़हा की नमाज़ हमने पढ़ी ही है। जो हमारे मुसलमानों के अंदर दो खुशियाँ आती है, वो एक ईद उल फितर होता है और एक ईद उल अज़हा होता है। तो आज हमने ईद उल अज़हा की नमाज़ इस वक्त हमने पढ़कर निकला है। तो पूरा देशवासियों को हम मुबारकबाद पेश करते हैं कि सब खुश रहे, आबाद रहे। भैया यहाँ पे आपने तो देखा है कितना आदमी, तकरीबन 350 ऐसा ही होंगे, 350 के करीब हो जाएंगे लगभग, यकीनन ऐसा ही होंगे। उससे कम ज़्यादा हो सकते हैं, कोई बात नहीं। मुझे धन्यवाद दिलाम সবাইকে ঈদ মুবারক। তার জন্য আমরাও ইয়া থাকি সবার সম্ভাবনা কামনা পুরো সবার ভালো থাকুক। আমরা আশা করি এটা সব মিল মহম্মদের সবাই থাকি। আমরা হিসাবে যে বলছি এই পজিশনে আমরা করতেছি। দেশে আমার ঈদই ভালো হয়েছে, নামাজও হয়েছে ভালো, প্রশাসনও ভালো প্রশংসা করছে আমাদেরকে। তার জন্য আমরা এই বিশ্ব শান্তির মঙ্গলের লেগে কামনা করছি। আমরা সেই শান্তির লেগে সবাই শান্তি থাকুক, বিশ্বের সবাই শান্তি থাকুক। ঈদ মুবারক। নমস্কার, আমি সারা লামডিংবাসীকে আমাদের ঈদের শুভেচ্ছা জানিয়ে আমাদের ঈদ উদযাপন করা হয়েছে লামডিং কবরস্থান ঈদগাহ মাঠে। আজ আমরা সকলে কুরবানি ঈদের নামাজের পরে কুরবানি পালন করা হবে। এখন বর্তমান আমরা সবাই নামাজ পড়ে দাঁড়িয়েছি এবং আমরা আমাদের সব সাথীরা কবর জিয়ারত করবে, জিয়ারত করে দোয়া করবে, দোয়ার পরে আমাদের সব কিছু শেষ হবে। ধন্যবাদ। সবাই আজকে আছি, কালকে থাকবো না, তাই বলে আমরা সবাই সবার সঙ্গে একে অপরের সাথে গলা মিলিয়ে ঈদের শুভেচ্ছা জানাই। এটি আমাদের মেন পরব। নিউজ ডেস্ক রিপোর্ট, সুহানা লাইভ।